গামোচাতে মোৰ নাম লিখিছানে নহ'লে উকা উকা লাগিব নহ'লে উকা উকা লাগিব বাৰে বাৰে মোকে সোধে বহাগতা জৰি পাবিনে নাই তই বহাগতা জৰি পাবিনে নাই ধুলতেই চাপৰ নুঠে কিয় কথাটি ভাবিছনে নাই তই কিয় কথাটি ভাবিছনে নাই মৰম বুজি পোৱা জনে জানৈ তোমালৈ মৰমৰ গামোচাখন আনিব হে পাহৰা চুৰে বাচি ফুলাম কৈ গামোচা বহাগত মনে প্ৰাণে যাচিব গামোচাতে মোৰ নাম লিখিছানে নহ'লে উকা উকা লাগিব নহ'লে উকা উকা লাগিব নহ'লে উকা উকা লাগিব ঐ কি ভাবিছ জানো এইবাৰ মই এটা প্ৰতিজ্ঞা কৰিছো তোক যদি বিহু কৰিব নোৱাৰো মই আৰু ঢোলমাৰি কেতিয়া হাতত নলওঁ ঐ তেনে প্ৰতিজ্ঞাও কৰেনে অৱশ্যে এইবাৰ বিহু কৰি হোৱাটো মোৰ বাবেও বৰ দৰকাৰী তইতো জানই জানো সেইকাৰণেতো আমি আটাই দেহে খেই খাটি মৰিছো মই তোক এটা কথা ক'ম বুলি ভাবিছিলোঁ এই একেষাৰ কথাকে মই শুনিয়ে আছো তোক এটা কথা ক'বলগীয়া আছিল কিন্তু কথাষাৰ কেতিয়া কবি নাজানো আৰু আচলতে কথাষাৰ এতিয়াই কম নে প্ৰতিযোগিতাৰ পিছত ক'লে ভাল হ'ব সেইটোকে ধ্যান কৰিব পৰা নাই ঘনকাই কিবা কলা কিয় চিনি পোৱা নাই মই ৰাজীৱ ৰাজু হা মাহিৰ ঘৰত যে আছিলো মহেন্দ্ৰ ওজা ঘৰত যে ৰাজু জমে নিনিবলৈ অটকালৰ মূৰত কৰ পৰা আহিলাহি ভালে তোমাৰ ভালে আছো দে এইখনো আজিহে পামচাৰ হ'বলৈ পালে বল ব'লা দে এইটো মোক দে লোৱা বল দুইটা গৈ থাকো
ঘনকাই হা আমাৰ গাঁৱত বাৰু আজিকালি আগৰ দৰে বিহু দল আছেনে? আছে দলটো বৰ বেয়া নহয় অ' হয় নেকি? অঁ ঠিক আছে, এবাৰ বিহু মাৰিব লাগিব। ভাল হ'ব ব'ল। ঘনকাই তুমি পিছে আজিকালি বিহু চিহু মাৰানে নাই? হা গরু গাড়িতে উঠিল যাব পারি না শহর সাবল গরু গাড়িতে উঠিল যাব পারি না শহর সাবল কি বুলি আহিলা শহর ডেকাটি আমারে গাঁওখনি চাবলৈ আমারে গাঁওখনি চাবলৈ গাঁৱৰ ধূলি বালিতে আছো জীয়াই চহৰখনি কাহানিও দেখা নাই গাঁৱৰ ধূলি বালিতে আছো জীয়াই চহৰখনি কাহানিও দেখা নাই পাৰিলে জীৱনত চাবলৈ আছে মন কেনেকুৱা লাগে বাৰু চহৰখন কেনেকুৱা লাগে বাৰু চহৰখন হেৰা ককাই শুনিছানে নাই চহৰত খেতি বাতি নাই হেৰা ককাই শুনিছানে নাই চহৰত খেতি বাতি নাই যদিহে থাকো মই লগতে ওলাব আনিম তোমাক চহৰখনি দেখুৱাই আনিম তোমাক চহৰখনি দেখুৱাই বহু লৰাই ছোৱালী চাবলৈ অহা যোৱা কৰে আমাৰ গাঁৱলৈ যদিহে আহিছা তুমিও তেনেকৈ লখিমী এজনী চাম তোমালৈ লখিমী এজনী চাম তোমালৈ নেজানো চহৰৰে ছোৱালী ভাই বিহু নাচিব বাৰু জানেনে নাই নেজানো চহৰৰে ছোৱালী ভাই বিহু নাচিব বাৰু জানেনে নাই তুমিও আহিছা চহৰৰে পৰা গাঁৱৰ বিহু তুমি দেখিছানে নাই গাঁৱৰ বিহু তুমি দেখিছানে নাই তোমাক ককাই আনিমে সঁচাই চহৰৰে বিহু দেখুৱাই তোমাক ককাই আনিমে সঁচাই চহৰৰে বিহু দেখুৱাই দুদিনৰ আলহী যামে গৈ উভতি জীৱনৰ একো যে ভৰসা নাই জীৱনৰ একো যে ভৰসা নাই গৰু গাড়ীতে উঠিল যাব পাৰি নে চহৰ চাবলৈ কি বুলি আহিলা চহৰৰ ডেকাটি আমাৰে গাঁওখনি চাবলৈ আমাৰে গাঁওখনি চাবলৈ আমাৰে গাঁওখনি চাবলৈ আমাৰে গাঁওখনি চাবলৈ
অ মহা মহা কোননো মহা মোক চিনি পোৱা নাই মই ৰাজু ৰাজু মোকো চিনি পোৱা নাই নে আচৰিত আৰু দেই মই ৰাজু ৰাজু তই ক'ৰ পৰা ওলালি হয়নে খবৰ খাতি নোহোৱাকৈ হে ৰাতৰাৰ মাক এই চোৱাহিচোন কোন আহিছে ঐ বেগটো মোক দে ভিতৰলৈ আহ তই আহ লোৱা ভিতৰলৈ আহ এই কোন আহিছে মই কতে মৰো তই ইমানটো হলি বাপৰে একেবাৰে চিনিব নোৱাৰাটো হৈ আহিছ দেই ঐ ভালে আছ চিনাকিটো যে ৰাখিছ বাপৰে কত বছৰৰ মূৰত সেইবোৰ হিচাপ পাছে পৰি কৰি থাকিবি বিৰাট ভোক লাগিছে কিবা এটা খাবলৈ দে বল 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 আহ কি ভাবি আছ নাই অ গাঁওখন যে একে আছে বুজিছ গাঁওবোৰতো একেই থাকে চহৰহে সলনি হয় তই কিছুদিন থাকিবি নহয় থাকিব লাগিব এনেকুৱা সময়ত ছোৱালীবোৰ মাকৰ ঘৰলৈ আহি থকাটো নিয়মেই তই পিছে কিমান দিন থাকিম বুলি ভাবিছ নমৰালৈকে কি কৈছ হে তেৰি তই একেবাৰে চক খাই উঠিলি মই ক'ব খুজিছোঁ একেবাৰে মই ইয়াত থাকিম বুলি আহিছোঁ মানে যিমান দিনলৈকে পাৰোঁ ৰচোন তই কিবা এটা চাকৰি কৰা বুলি শুনিছিলো নহয় সেইটো এৰি দিলোঁ এৰি দিলি মানে নহয় অ গাঁৱলৈ মনত পৰিল সেইকাৰণে গুচি আহিলোঁ জানো তই সঁচাই কৈছ নে মিছাই কৈছ মোৰ হ'লে বিশ্বাস হোৱা নাই দেই আৰে শপত খাই কৈছোঁ মই আকৌ কম চাকৰি এৰি দিয়ক আমি লগে ভাগে মিলি এখন ডাঙৰ ফাৰ্ম খুলিম ঐ ইমান আগতীয়াকৈ ঢোলত চাপৰ পৰিলি নে বিহুৰ প্ৰেক্টিচ চলিছে সংঘত হা राजू को कह दो। राजू को कह दो। কি হল ইমান কে তেতো ফালে আহিছ কিয় তু কানে মাছবোৰ কাই সিতে কাৰিলে কি হল আরে কি হল
দেখুৱাবলৈ আনিছো কি বস্তু এইটো গগনা কত পালি গগনা হলকাই সাজি দিছে বজাবলৈ শিকাই দিয়া না তই আৰু গগনা শিকিবি প্ৰথমতে পানীত এটা ডুব মাৰিয়া ল আৰে ল বজাব পাৰিবি জানো পাৰিম গগনা বজাবলৈ শিকিম টকা বজাবলৈ শিকিম আৰু বিহু নাচিবলৈ শিকিম তাৰপিছত তোমাৰ ঢোলৰ চেৱত নাচি নাচি বিহু কুঁৱৰী হ'ম ইছ হ'ব যা সঁচা চাই থাকিবা মূল কথাটোৱে হৈছে অভিমান দাদাই নিজৰ পচন্দৰ মতে বিয়া পাতিলে আৰু সেইটোকে দেউতাই সন্মানৰ প্ৰশ্ন কৰি পেলালে তাৰ বাবে দেউতাই দাদাক কিবা এষাৰ টানকৈ ক'লে ফলত দাদাই নবৌক লৈ ঘৰ এৰি গুচি আহিল কিন্তু হঠাৎ এক্সিডেণ্ট হৈ দাদা ঢুকুৱাৰ খবৰটো পোৱাৰ লগে লগে দেউতাই মানুহ পঠাইছিল নবৌক নিবলৈ কিন্তু নবৌ যাবলৈ মান্তি নহ'ল মানুহজন জীয়াই থাকোঁতে ঘৰখনে আদৰি নল'লে আৰু এতিয়া মানুহজন ঢুকুৱাৰ পিছত সেইখন ঘৰলৈ কি বিচাৰি যায় তাকেইতো কৈছোঁ অভিমান আৰু এই সকলোৰে অভিমানৰ ফলত খেলি মেলিত পৰিছে ল'ৰাটো মাক ঢুকুৱাৰ পিছতেই মায়ে ভাবিছিল যে তাক ঘৰলৈ লৈ যাম কিন্তু আপোনালোকে সন্মতি নিদিব বুলি মায়ে ভয় খালে আৰু মা আজি দুদিনৰ আলহী মাৰ শেষ ইচ্ছা ঘৰৰ ডাঙৰ নাতি ল'ৰাটো ঘৰলৈ ঘূৰি যোৱা চাই যাব বিচাৰে সেই কথাটোতে আপোনালোকে সন্মতি দিয়াৰ বাবে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ ৰাজু ককাইদেউ কাঞ্চন তুমি তুমি ক'ৰ পৰা আহিলা মানে কেতিয়া আহিলা মই কালি আহিলো তুমি এতিয়াও ইমান সুন্দৰকৈ ঢোলৰ চেও বজাব পাৰা এইটো বুজা বুলি কয় নেকি কিমান বছৰ যে ঢোল চুই পোৱা নাই আজি হঠাতে হাতত পাই চাপৰ্ট মাৰি বাছ ইমানেই ৰবাচোন তুমি বিহুলৈকে থাকিবানে বাৰু মই এবাৰ একেবাৰে আহিছো মিছাকে কৈছা কোৱা নাথাকিবানে নাথাকা অৱশ্যে এইটো ঠিক বিহুলৈ এতিয়া থাকিম বুলি কৈ দিব নোৱাৰো কিন্তু থাকিবলৈ চেষ্টা কৰিম তেনেহ'লে হৈ গ'ল কি তহঁতে ক'লেই নহ'ব নহয় সেই সত্য যুগতে ঢোলত চাপৰ মাৰিছিল এদিন অন্তৰ্ধান হঠাৎ ভুটুংকৈ আকৌ কলিত আবিৰ্ভাৱ ঐ ঢোল বজোৱাটো সেই খাৰণী উলিওৱাৰ দৰে কথা নহয় বুজিছ কলৰ মধুনা কাটি নি ৰ'দত মেলিলি নিয়ৰত তিতিবলৈ দিলি পুৰি ছাই উলিয়ালি কল ছাইত পানী ঢালিলি ঢোল বজাবলৈ মেহনত লাগে বুজিছ প্ৰেক্টিচ লাগে নহয় ৰাজুদা এই অঞ্চলটোতে ভাল ঢুলীয়া আছিল তই কি বেয়া ঢুলীয়া নেকি তই শুনচোন মই ভাল ঢুলীয়া নে ৰাজুদা ভাল ঢুলীয়া সেইটো ডাঙৰ কথা নহয় মুঠৰ ওপৰত এইবাৰ আমি কাঞ্চনক বিহু কৰি পাতিব লাগিব তাৰ কাৰণে যদি ৰাজুদাই আমাক সহায় কৰিব বিচাৰে তাতে আমাৰ আপত্তি কি আছে আছে আপত্তি মোৰ আছে আপত্তিৰ প্ৰধান কাৰণটো হ'ল আৰে কিমান বছৰ ধৰি মই ঢোল পেপা বিহু এইবোৰৰ লগত সম্পৰ্ক ৰখা নাই আজি হঠাৎ ঢোলটো দেখি দুটা চেও মাৰিলোঁ কাৰণে তই কিয় ধৰি ললি যে এতিয়া মই নাচনীক নচাব পাৰিম তুমি ঢোলৰ চাপৰ পাহৰা নাই ৰাজু ককাইদেউ বৰঞ্চ তুমি আগতকৈ বেছি ভালহে বজোৱা হৈছা ৰাজুদাই কিয় আপত্তি কৰিব কাঞ্চনৰ ৰাজুদাৰ ওপৰত গভীৰ বিশ্বাস
আৰু ময়ো কওঁ দুদিন আখৰা কৰিলে ৰাজুদাৰ হাত আহি যাব ক'লে হ'লনে ঠিক আছে মই মানি ল'লোঁ অলপ কষ্ট কৰিলে হয়তো পাহৰি যোৱা সেইবোৰ মনলৈ আহিব কিন্তু আৰু এটা সমস্যা আছে প্ৰতিযোগিতাৰ দিনা যদি মই থাকিব নোৱাৰোঁ কিন্তু তুমিতো নিজেই কৈছিলা যে এইবাৰ তুমি একেবাৰে থাকিম বুলি আহিছা চা কাঞ্চন হঠাৎ যদি মই থাকিব নোৱাৰোঁ তেতিয়া কি খেলি মেলি হ'ব ভাবিছাচোন তাৰ মানে সঁচা কথা ক'বলৈ গ'লে তুমি মোৰ লগত ঢোল বজাবলৈ ইচ্ছা কৰা নাই কাঞ্চন এই কাঞ্চন শুনচোন এই কাঞ্চন কাঞ্চন কাৰণ অলপ কথাতে তই অকৰালি কৰ হেৰ উদৰ 7 পুৰুষ গ'ল কেঁচা মাছ খাওঁতে আজি কি মন গ'ল পোৰা মাছ খাবলৈ ঐ অকল তোকেই জানো এই অঞ্চলৰ কিমানজনীক ৰাতুলৰ ধুলে নচুৱাই আহিল তোৰহে আপত্তি হ'ল মই কৈছো নেকি তেনেকৈ ঐ পক্কা আম দেখুৱাব নালাগে তাৰ গোন্ধেই কয় সেইটো পকিছে নে পচিছে শুন চম্পক দা মোক আৰু কোনেও একো বুজাব নালাগে মই নানাচো বুলি সিদ্ধান্ত লৈছো নানাচো মানুহে ঠিকেই কয় বোলো চহৰীয়াৰ ডিঙিৰ পিতলো সোণ আৰু গাঁৱলীয়াৰ ডিঙিৰ সোণো পিতল কাঞ্চন ভাইটিৰ অসুখ যে তমক কোৱা নাছিলি কিয় নামঘৰৰ সন্মুখতে পেহি পালো তেওঁহে ক'লে বহাচোন চাহ একাপ খাবা নহয় কেলে ভাত নোখোৱাবি নেকি ঠাট্টা কৰিছা ঠাট্টা চা পেহীৰ হাতৰ টেঙা আঞ্জাখন খাবলৈ কেইদিন স্কুলৰ পৰা বাহিৰে বাহিৰে তহঁতৰ ঘৰলৈ আহিছিলোঁ তোৰ মনত আছে এতিয়াও সেইজন ৰাজু ককাইদেউ হৈ আছা জানো আছোতো চা পুৰাপুৰি সেইজন ৰাজু ককাইদেৱে মই কান্দিলে নিজেও কান্দিছিল আৰু মই নাখালে নিজেও নাখাইছিল আনৰ ঢোলৰ চেৱত মই নাছিলে খঙতে নিজৰ ঢোলটো দলিয়াই দিছিল মনত আছেনে সেইবোৰ কথা আছে কাঞ্চন তোৰ লগত কটোৱা সেই প্ৰত্যেকটো দিনৰ কথা শিলৰ ৰেখাৰ দৰে মনত থকা আছে তই জানো সঁচাকৈ কৈছা আৰে সঁচাকৈ কৈছো এছা তোৰে শপত তেতিয়াৰ দৰে এতিয়াও মোক মৰম কৰিবলৈ মন যায়নে তোমাৰ আৰে তোক মই আচল কথাটো ক'বলৈ পাহৰি আছিলো ভাইটিৰ অপাৰেশ্যনৰ বাবে 20,000 টকা লাগে মা দেউতা থকা হলে সেইকাৰণে বিহু কৰি প্ৰথম পুৰস্কাৰটো তোৰ বৰ প্ৰয়োজন সেইকাৰণে আখৰাত মন দি লাগিছিলো মানে লাগি আছো বুলি আৰু এতিয়া লাগি থাক মই নানাচো বুলি সিদ্ধান্ত লৈছো মই ঢোল বজালেতো নানাচো নাচিম Ibasi kotenu asagoita birohat morisu Masmoria soali o muribasi Masmoria soali o muribasi Rakhistane
সঁচাকৈয়ে জোনাক নাচে দিক্ৰং নদী মাছমৰীয়া ছোৱালী অ মৰিবাসী মকজিৰ সৈতে শুকতিৰে ভাত মৰিবাসী মকজিৰ সৈতে শুকতিৰে ভাত মৰিবাসী ভালেই লাগে পথাৰৰে দাৱনি হলে মৰম লাগে মূৰতে গাতি গিললে দিক্ৰং নদী মাছমৰীয়া ছোৱালী অ মৰিবাসী আকাশতে ৰাতি যন্তৰাৰ জিকমিকনি অ মৰিবাসী ৰাতি যন্তৰাৰ জিকমিকনি অ মৰিবাসী অজানিতে মনত পৰি চকুলো বয় অ মৰিবাসী তোমাক দেখি ভাল লাগে দি থকতো সঁচাই তোমাক মৰম লাগে দিক্ৰং নদী মাছমৰীয়া ছোৱালী অ মৰিবাসী তেৰিকা বাৰে পৰি কেনানা লাগি থাকে নহয় ঐ গাইমুৱা মানুহে নাঙলৰ মাটি ঘঁহিলেও দাড়ি গুফ নগজে বুজিছ ৰবি ৰবি চেষ্টাৰ খাদ্য একো নাই
নাই দুদিন চেষ্টা কৰিলে তয়ো হয়তো সেই ৰাজুদাৰ দৰে সেৱা এটা তুলিব পাৰিবি কিন্তু কাঞ্চনে পিছে ৰাজুদাই বজালেহে নাচিব দেই কৈ দিলো সঁচাই ৰাজুদাই বৰ চাফা ঢোল বজায়ো চফা তয়ো বজাও পিছে তোৰ মনতহে এটা জিত উপজিছে জিত ৰাজুদাই যিটো বজায় সেইটো যে তয়ো বজাব পাৰ তাকে তই কাঞ্চনক দেখুৱাব খুজিছ হয়নে চা চম্পক মই এটা নতুন ঢোলচীয় শিকিব খুজিছোঁ তাৰ বাহিৰে মোৰ আৰু কোনো কথা নাই ভয়াই তোৰ মনটো মই আজিও চিনিবলৈ বাকী আছেনে কি লিখি আছনো নাই ডায়েৰী লিখি আছো দিনটো কেনেকৈ পাৰ কৰিলো কাক লগ পালো কাৰোবাক লগ পাই কিবা বিশেষ ধাৰণা মনলৈ আহিল নেকি এই সকলোবোৰ কথা এই ডায়েৰীখনত লিখি থওঁ বাৰু বাদ দেচোন সেইবোৰ কথা ঐ তই ভিনদলৈ খা খবৰ পঠিয়াই আছনে নাই খা খবৰ মইহে পঠিয়াব লাগে নেকি তেওঁৰ দায়িত্ব নাই বাহ অভিমান ইমান অভিমানবোৰে জীৱনৰ আটাইতকৈ আমেজ লগা কথা আচল মৰমটো তাতে সোমাই আছে কাৰোবাৰ সৈতে তোৰো মান অভিমান চলি আছে নেকি বাৰু থাকিবও পাৰে ময়ো তো ডেকা ল'ৰা কাৰোবাৰ লগত অভিমান কৰি গাঁৱত সোমাই আছহি নেকি বাৰু বাহ তই গাঁৱলৈ অহা কাৰণটো ঠিক ধৰিব পাৰিছ দেই ঠাট্টা কৰিছ প্ৰেম হেনো এচাৰি জোৰ বতাহ পিছে সেই বতাহ সকলোৰে শৰীৰত নুখোজে ৰাজু ককাইদেউ ৰাজু তৰাবা ভালে আছা কালি সন্ধিয়া তই লগ পাওঁতে যেনেকৈ আছিলো এতিয়াও তেনেকৈ আছো ঐ মোক দেখি কথা সলাব নালাগে ইয়াত কি ক'বলৈ আহিছ ক মই যাওঁ পৰিলে বুঢ়াৰ হাতত চেঙেলি তুমিও ঠাট্টা কৰিব নালাগে আচ্ছা ঠিক আছে নকৰো বাৰু কচোন কি ক'বলৈ তই উধাটো খাই আহিলি আহাচোন মোৰ লগত কলৈ আহা না আৰে কলৈ আহাচোন আৰে নকৌকে কলৈ যাম এই কাঞ্চন কি কাবাৰ ইমানো বাদ দৌৰা ভাগৰ মাৰিলে কিয় এইকণ বেগাই আহোঁতে তোমাৰ ভাগৰ লাগিলেই নে নহয় চহৰলৈ যোৱাৰ পৰা বেগাই খোজকঢ়া দৌৰা আগবাবোৰ নাইকিয়া হৈ গ'ল এতিয়া কিয় দৌৰা আনিলি ক এনেই হা এইটো মূৰৰ কিবা গণ্ডগোল হৈছে নেকি আচলতে মই তোমাক ঘাটটো দেখুৱাবলৈ আনিলো কি ঘাটটো দেখুৱাবলৈ ঐ মই কিবা ঘাট হয় নেকি ক'ৰ পৰা নাম মেলিম ক'ত নাম বান্ধিম এইবোৰ চাই থাকিবলৈ উফ আহাচোন মনত আছেনে তোমাৰ তোমাৰ ধেমালি নুবুজি মই যে নৈত জঁপিয়াই দিছিলো আৰু তাৰ পাছত তুমিও জঁপিয়াই মোক তুলি আনিছিলা নহ'লে সেইদিনা তই ডুবি মৰিলি তাৰ পাছত তোমাৰ মুখখন চাবলগীয়া হৈছিল একেবাৰে কেহেৰাজ বৰণৰ হৈছিল সেই কথাবোৰ যে এতিয়াও কেঁচা ঘাঁৰ দৰে মনত হৈ যোৱা আছে এই মনত আছেতো তই যে ঘৰৰ পৰা চুৰি কৰি আনি মোক পিঠা খুৱাইছিলি সেই ঘটনাবোৰ যেন কালিহে ঘটিছিল যা মোৰ ঠিক তেনেকুৱা লাগে কিয় বাৰু বোধহয় মোৰ জীৱনৰ সেই মুহূৰ্তবোৰে আটাইতকৈ আমেজ ভৰা আছিল সেই আমেজ ভৰা মুহূৰ্তবোৰ আমি আকৌ ঘূৰাই আনিব নোৱাৰোনে যদি পাৰিলোহেঁতেন মোতকৈ সুখী কোনো নাথাকিলে ঐ ল'ৰালিৰ কথাবোৰ পাগলিয়াই থাকিবলৈ মই কিমান দূৰ দৌৰাই আনিছিলি ন কিমান ডাঙৰ কাম পেলাই থৈছো চাচা মই যাওঁ ৰ'বাচোন তোমাক আৰু বহুত কথা ক'বলগীয়া আছে এই লাগ বা নোহোৱা কথা শুনি থাকিবলৈ মোৰ সময় নাই মই আহিলো ৰাজু ককাইদেউ ৰাজু ককাইদেউ ৰাজু ককাইদেউ
চম্পক ৰক্ষা তই তেনেহ'লে কথা কৈ থাকিব পৰা অৱস্থাত আছ এই ঘৰৰ পৰা ইয়ালৈকে যিদৰে মাত বোল নোহোৱাকৈ আহি আছিলি নহয় মই ভাবিলোঁ বুবাই হলি নেকি নহয় মই এটা কথা চিন্তা কৰি আহিছোঁ মাত্ৰ এটা কথা চিন্তা কৰোঁতে কৰোঁতে তই ইমান দূৰ বাট পাৰ হলি ঐ কথাটো গহীন যেন পাইছোঁ আজিকালি দেখোন ভাল বিহু নাচিলেও পুৰস্কাৰ নাপায় সেইটোতো হয়েই কাঞ্চনে পিছে গাবও জানে বৰ ধুনীয়াকৈ টকা গগনা আদি বজাবও জানে সেইবোৰ বাদেও পোচাক পৰিচ্ছদৰ কথা আছে দেচোন কাঞ্চনৰ ভাল মেখেলা চাদৰ এযোৰো নাই খপ কৰে ল'ব পৰা অৱস্থাত নাই এটা কাম কৰিলে বেয়া হ'ব নেকি জানিলেহে কম কেনেকুৱা হ'ব কিবা কৈছিলি এই ৰাজুদা অহা নাই কাৰণে আখৰাও নহ'ব নেকি কিবা কাৰণে আহিব নোৱাৰিব পাৰে কাঞ্চন গৈছে নহয় খবৰ ল'বলৈ অলপ সময় ৰচোন এই ৰাজুদা অহাৰ পৰা ঐ চম্পক শুনচোন কি কথাটো বেয়া নহ'বতো কোনটো কথা আহা সেইটো কথা সেইটো কথা কিয় বেয়া হ'ব আৰে মইতো ক'ব গ'লে তই ক'ব নোৱাৰাকৈ থকাত ডাঙৰ কথা এটা কোৱা হৈ যাব সঁচাকৈ কৈছতো আৰে ভাই 100% সঁচা তৰাবা মামী আছে নে আই নামঘৰৰ পৰা আহি পোৱা নাই পিতাইও অফিচৰ পৰা আহি পোৱা নাই আৰু মই এয়া দেখিছোৱে নহয় চাহ খাই থোৱা কাপলেট ধুবলৈ নিবলৈ ওলাইছো আৰু কাৰোবাৰ খবৰ লাগিব নেকি তোমাক কথা এষাৰ সুধিলে খুচি পিন্ধিহে উত্তৰটো দিয়া চালে বেৰে কোপাই কথা ক'লে তো খোজ খাবিয়ে ৰাজু কোঠাতে আছে ৰাজু ককাই দিয় আৰে তই ক'ৰ পৰা আহিলি ৰ ইয়াৰ লগত চিনাকি কৰাই দিছোঁ এইটো মোৰ ভাই জয়ন্ত খুৰাৰ ল'ৰা ভাই মানে তোৰ দুদিনৰ সৰু ডাঙৰ তথাপি সৰুটো নহয়নে আৰু জয়ন্ত কাঞ্চন এইয়া দেখিলি এইমাত্ৰ তোৰ কথা কৈছিলোঁ তোমাৰ অসুখ নাই এই ডাক্তৰবোৰক লৈ সমস্যা বুজিছ কথাই ইয়াক মই ক'লোঁ যে গাটো অলপ জ্বৰ লাগিছে আৰে ঠাই পানী সলনি হোৱাৰ কাৰণে চাগে কথা নাই বতৰা নাই ল'লে নহয় বিচনাত বগৰাই অকল সেই জানো সি বেজি এটা দিহে এৰিলে ডাক্তৰ হিচাপে ডাঙৰ ডাক্তৰে কিন্তু অলপ সি বেছি কৰে আচ্ছা ৰবিচোন আজিতো ৰিহাৰ্চেল যোৱা নাই কিয় তুমি যোৱা নাই কাৰণে ৰিহাৰ্চেলো হোৱা নাই বেয়া কৰিছ খুব বেয়া কাম কৰিছ আৰু এটা দিন মই যোৱা নাই তাতে কি হ'ল ৰাতুলহঁতটো আছে ঐ প্ৰতিযোগিতালৈ আৰু কেইটা দিন আছে মনত আছে এদিন ৰিহাৰ্চেল খুটি যা এতিয়া যা ৰিহাৰ্চেল আৰম্ভ কৰিবি তুমি ঢোল নবজালে নাচিবৰ মনেই নাযায় তোৰ লগত আৰু নোৱাৰিছোঁ দে মই আজি নহ'লে তুমি যাব নালাগে দিয়া জয়ন্ত ককাইদেউ ইমান দূৰৰ পৰা আহিছে তুমি গুচি গ'লে বেয়াই পাব চাগে তই একদম ঠিক কথা কৈছ ই মানে বিহু চিবিলাক বৰ এটা ভাল নাপায় কাঞ্চন মই তোৰ কাৰণে এটা বস্তু আনিছোঁ 1 মিনিট ৰাতুল কেলে মাতি পঠিয়াইছিলি মই তোক এটা কথা ক'ম বুলি ভাবিছিলোঁ কি কথা ৰচোন ৰ আগতে বস্তু এটা চা কি কেনেকুৱা লাগিছে বৰ ধুনীয়া ৰাজু ককাইদেউৰ ভাইকৰ হতুৱাই টাউনৰ পৰা অনাইছে আৰু কৈছে প্ৰতিযোগিতাৰ দিনা এইযোৰে পিন্ধিবলৈ ভাল লাগিব ন কনা ভাল লাগিব ন বৰ ধুনীয়া লাগিব ভাল লাগিব অনুসুধানে তো
তোমাক ভাল পায়েই থাকিম কেতিয়ালৈকে জানানে নামৰ আগত চন্দ্ৰবিন্দু নবহালৈকে নামৰ আগত চন্দ্ৰবিন্দু নবহালৈকে তোমাক ভাল পায়েই থাকিম কেতিয়ালৈকে জানানে নামৰ আগত চন্দ্ৰবিন্দু নবহালৈকে নামৰ আগত চন্দ্ৰবিন্দু নবহালৈকে যতে যি হকে পাম লিখি যাম মাথো তোমাৰে নাম আৰু বুকুত লিখি জানানে সোণজনী তোমাক দেখুৱাম আৰু বুকুত লিখি জানানে সোণজনী তোমাক দেখুৱাম তোমাক ভাল পায়ে থাকিম কেতিয়ালৈকে জানানে নামৰ আগত চন্দ্ৰবিন্দু নবহালৈকে নামৰ আগত চন্দ্ৰবিন্দু নবহালৈকে খুঞ্জনিতে জকে পানী কৰি সাজিছো সপোন প্ৰজাতি দিনে নিশাই খাটিছো মই তোমাক পাম বুলি দিনে নিশাই খাটিছো মই তোমাক পাম বুলি জকে পানী কৰি সাজিছো সপোন প্ৰজাতি দিনে নিশাই খাটিছো মই তোমাক পাম বুলি দিনে নিশাই খাটিছো মই তোমাক পাম বুলি ও আমাৰ এই মৰমখিনি এথানি হ'ব বুলি তোমাকেই ভাল পাওঁ বুলি নকলো এবাৰো খুলি কি জানি ভুল বুজি যোৱা তৰি নকলো এবাৰো খুলি কি জানি ভুল বুজি যোৱা তৰি তোমাক ভাল পায়ে থাকিম কেতিয়ালৈকে জানানে নামৰ আগত চন্দ্ৰবিন্দু নবহালৈকে নামৰ আগত চন্দ্ৰবিন্দু নবহালৈকে সপোন
ৰাতুল কি হ'ল তোৰ ৰাতুল জানো চম্পক ভাল পোৱাটো একপক্ষ নহয়ও কোনো ধৰণৰ জোৰ জুলুমো নহয় চা সকলো কামৰে একোটা সময় থাকে খোৱাৰ সময় থাকে উঠাৰ সময় থাকে খোৱাৰ সময় থাকে আৰু সময়মতে যদি কামবোৰ নকৰ তেতিয়া হৈ যায় গণ্ডগোল আৰে তোৰ ভোক লাগিবলৈ আৰম্ভ কৰিছে তই ৰান্ধনীক ক তাকে নকৰি তই যদি খাম ৰহ বুলি কৈ থাক তেতিয়াহ'লে হঠাতে ওলোৱা আলহীয়ে তোৰ ভাগৰ ভাত খাই যাব আৰু তেতিয়া তই থাকিবি ঠোঁট মুখ চেলেকি তই ঠিকেই কৈছ কাঞ্চনৰ কাৰণে ৰাজুদাই উপযুক্ত কেৱল কাঞ্চনৰ কাৰণেই নে গাঁৱৰ সকলো গাভৰুৰ কাৰণেইতো ৰাজুদা উপযুক্ত যা গাঁৱৰ ঘৰে ঘৰে কৈ আহ যে ৰাজুদাক ভাল পাব লাগে বুলি বল কলৈ ৰিহাৰ্চল নকৰ নেকি প্ৰতিযোগিতালৈ আৰু বেছি দিন নাই নহয় আহ বল জানো চম্পক মই সদায় কাঞ্চনে সুখী হৈ থকাটোকে বিচাৰোঁ তাই সুখী হৈ থাকিলে ময়ো সুখী হ'ম হ'ব তাতৰে খালৰে গামোচা কাটিলো তোমাক সোণ পিন্ধা কচোন দিবিনে নিদিয় কি দিব লাগেনো অথনিৰে পৰা কৈ আছো শুনা নাই ৰাজু ককাইদেউ এবাৰ বিহুত আহিলে গামোচা এখন দিম বুলি ভাবিছো দিবিনে কেলে ৰাজু মাহীয়েকে ফুলাম গামোচা লগাইছে নহয় হওক তই ভমকা ফুলীয়া এখন ববি হ'ব বাৰু দিম দে দিম নহয় দিবই লাগিব নহলে তাতৰ সববোৰ গামোচা কাটি পেলাম কি কৈছ মই কিন্তু কৈ দিলো ও কাঞ্চন কলে গলি ককাইদেউ আহিছে নেকি খবৰ ল'বলৈ যাওঁ ছোৱালীজনী ইমান ডাঙৰ হ'ল এতিয়াও তাই ৰাজুক পাহৰিবই পৰা নাই তই সেই আগৰ কথাটোকে লাগি আছো আৰে মই কিমান বাৰ কম যে মই উভতি যাবলৈ গাঁৱলৈ অহা নাই নহয় চা মই তোক জোৰ কৰা নাই কিন্তু কথাবোৰ যুক্তিৰে ভাবি চাবলৈ কৈছো চা জয়ন্ত এটা নিৰ্দিষ্ট সময়লৈকে যুক্তিক মানি চলা হয় তাৰপিছত আৱেগৰ গুৰুত্ব বেছি হয় মই আৱেগিক শান্তি বিচাৰি গাঁৱলৈ আহিছো তই জানো কাঞ্চন তই তোমালোকৰ ঘৰলৈ গৈছিলো তৰাবাই ক'লে তোমালোক বোলে এফালে ওলাই আহিছা তোমালৈ এটা বস্তু আনিছো কি এইখন গামোচাতে লিখি দিলো তোমাৰে নাম গামোচাতে লিখি দিলো ফুলাম গামোচা ইমান আগতীয়াকৈ দিলি যে মোৰ এটা অনুৰোধ আছে ৰাখিবানে এৰ কথা শুনিছো আৰু কি নকওঁ কি প্ৰতিযোগিতাৰ দিনা এইখন তুমি মূৰত মাৰি ল'বা ল'বানে ঠিক আছে ল'ম বাৰু শপত আই পাগলী মোৰ কথাটোৰ বিশ্বাস হোৱা নাই হৈছে তেনেহ'লে মই যাওঁ যা ফাগুনৰ মলয়াই খৰালে গছৰে পাতবোৰে আকাশত বগলীৰে যাক
আদর পরক পায়ো মন হলি সাত বিসাত মরমি বুলি মাতো বাৰুকা তই ইমান নাৰ্ভাছ নহবিচোন তই চাবি সিহঁত দুটা সময়মতে আহি ওলাব কিন্তু সময়ত যদি আহি নাপায়হি কি কৈছ সিহঁত দুটাৰ নিশ্চয় কিবা প্ৰব্লেম হৈছে তোক গছত তুলি গুৰি কাটিব নেকি সুততে সুকৰি বহাগত বাবৰি ইয়াৰ লগে লগে আজি আমাৰ হুঁচৰি প্ৰতিযোগিতা অন্ত পৰিল এতিয়া আমি আৰম্ভ কৰিবলৈ লৈছো আমাৰ আজি বিহু কুঁৱৰী প্ৰতিযোগিতা প্ৰথম চম্পক তহঁতে মানুহ মাৰি দিবি দেই ৰাজু ককাইদেউ ক'ত কিয় ৰাজু ককাইদেউ অহা নাই কিয় তই লগ পোৱা নাই নেকি 2 ঘণ্টামান আগতে পাইছিলো পিছৰ প্ৰতিযোগিতা কাঞ্চন বৰুৱাক সাজু হৈ থাকিবলৈ অনুৰোধ জনোৱা হ'ল কেই নম্বৰ এই 2 নম্বৰ চলিব এতিয়া তাৰ পাছতে আমাৰ মই বাহিৰ পাইছো এই মুহূৰ্তত অকৰামি নকৰিবি কাঞ্চন বৰুৱা কিবা এটা লেঠা নিশ্চয় হৈছে মই ভাবো শেষ মুহূৰ্তত হ'লে ওলাবহি ঠিক আছে তেওঁ আহি পালেহে মই নাচিম কাঞ্চন বৰুৱাক মঞ্চলৈ আহিবলৈ অনুৰোধ ৰাজু জনোৱা দানা হ'ল কিন্তু মইতো আছো আজি অত বছৰে দেখোন তহঁতে মোৰ লগতে নাচি আহিলি তই তোৰ ভাইটিৰ কথাটো এবাৰ ভাবিছাচোন সেই তোৰ মুখলৈ চাই কেনেকৈ জীয়াই আছে তই নাচিবই লাগিব অকল নচাই নহয় শ্ৰেষ্ঠ বিহু কৰি তই হ'ব লাগিব তই তোৰ ভাইটিৰ কাৰণে জেদটো এৰিব নোৱাৰনে এয়া মঞ্চত কাঞ্চন বৰুৱা
চোন তই কলা ফুল লৰে মাইনা ৰুণে জোন সঁচা কথা কোৱাচোন তোমাৰ নো মৰমিয়াল 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 হৈছে অ ৰাতুল তই গামোচাখন পালি ক'ত কচোন তই গামোচাখন ক'ত পালি ৰবিচোন শুন মোৰ আহোঁতে কিয় দেৰি হ'ল জানো কিয় মই আহিব ওলাইছিলো তেনেতে ৰাজুদাই ল'ৰা এটা পঠিয়াই মোক মাতি পঠিয়ালে আৰু এই গামোচাখন ৰাজুদাই দি পঠিয়াইছে আৰু ক'লে ষ্টেজত বিহু মাৰোঁতে এখন মূৰত মাৰি ল'ম আৰু কি ক'লে আৰু একো কোৱা নাই ৰাজু ককাইদেউ ৰাজু ককাইদেউৰ কি হৈছে তৰাবা তুমি কিয় কান্দিছা তৰাবা কি হৈছে কোৱা কি হৈছে মোক একো নুসুধিবি কাঞ্চন তুমি ধৈৰ্য ধৰাচোন জয়ন্তদা মোক কোনো একো নকয় যে ৰাজু ককাইদেউ কি হৈছে কথাবোৰ অলপ দীঘলীয়াকৈ ক'ব লাগিব দেউতাই তাক গাঁৱৰ পৰা লৈ যোৱাৰ পাছত আইতাৰ মৰম আৰু আমাৰ ঘৰখনৰ মৰমে তাক কোনোদিনে মাক বাপেক নোহোৱাৰ কথাটো উপলব্ধি কৰিব দিয়া নাছিল লাহে লাহে আমাৰ ককাই ভাই সম্বন্ধটো বন্ধুত্বলৈ পৰিৱৰ্তন হৈছে আমি পঢ়া শুনাত ভাল আছিলোঁ সেইকাৰণে আমাৰ ঘৰখনে তাকো মোৰ লগতে ডাক্তৰী পঢ়িবলৈ জোৰ দিছে কিন্তু সি বিএ পঢ়াতহে জোৰ দি লাগিল
মই ডাক্তৰী পাছ কৰা 2 বছৰমানৰ পাছৰ কথা। তই মোক কি বুলি ভাব? কি সুধিছ? মই তো পঢ় নেকি? কি অদ্ভুত প্ৰশ্ন কৰিছ? যি সুধিব লগা আছে চিধা চিধি সুধ। তই যে উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যোৱাৰ সুবিধা পাইছ, এই খবৰটো মোক জনোৱা নাছিল কিয়? যোৱা যদি হ'লহেঁতেন তেতিয়া জনালোহেঁতেন। যোৱাই যেতিয়া নহয়। কিয় নহ'ব? তই যেনেকৈ সুধিছ বিদেশত থাকি 2-3 বছৰ শিক্ষা লৈ অহাটো যেন সাধাৰণ কথা। তোৰ দৰে চোকা ল'ৰা এটাৰ কাৰণে এইবোৰ সাধাৰণ কথা। বহুত টকাৰ কথা আছে। সেইবোৰ তই চিন্তা কৰিব নালাগে। তই পঢ়িবলৈ যাব লাগিব। মোৰ ভাগৰ সম্পত্তিখিনি বিক্ৰী কৰি দি মই তোক বিদেশলৈ পঠিয়াম। তই পাগল নেকি? তোৰ নিজৰ ভৱিষ্যত নাই? ঘৰখনৰ ভৱিষ্যতটো প্ৰথম, তাৰপিছত মোৰ কথা। তই খালি যাবলৈ সাজু হৈ থাক। ৰাজু, ঐ শুনচোন, তই বলিয়ালি নকৰিবি। সি কিন্তু বলিয়ালি কৰিলে। মই তাৰ জেদৰ ওচৰত হাৰ মানিলো। মই বিদেশলৈ যাবলৈ বাধ্য হলো। মই বিদেশৰ পৰা উভতি অহাৰ কেইদিনমানৰ পাছৰ কথা। ৰাজু, কি হৈছে তোৰ? পেইনকিলাৰ এটা আছে যদি এটা দিছোন। অসহ্য মোৰ বিষাইছে। পিল এটা আছে যদি না ভীষণ বিষাইছে। ৰবি, পেইনকিলাৰ এটা খালেই হ'ব নেকি? কেনেকুৱা বিষ হৈছে কচোন? মইতো একো ধৰিবই পৰা নাই। আৰে বিষ বিষে এনেকুৱা ধৰণৰ বুলি কিবা কথা আছে নেকি? দে না। সেইদিনা বিষ কমিবলৈ মই তাক 2টা টেবলেট দিলোঁ। সি ভালো পালে। তাৰপিছত এদিন জোৰ কৰি মই তাক নাৰ্ছিং হোমলৈ লৈ গ'লো আৰু তাৰ স্কেনিং কৰালোঁ। জয়ন্ত, হা? ডাক্তৰে কি ক'লে? ডাক্তৰে সেই মেচিনটোৰ মাজত যে মোক সোমোৱাই দিছিল, ডাক্তৰে কি ক'লে? নাই, বিশেষ চিন্তা একো নাই বুলি কৈছে। মাত্ৰ তই কেইদিনমান অলপ সাৱধানে চলা ফুৰা কৰিব লাগিব। হাঁহিছ কিয়? হয়, সেই মেচিনটো বেয়া, নহ'লে ডাক্তৰজনে একো নাজানে। নাইবা তই মোক ফাঁকি দিছ? নাই, মই একো ফাঁকি দিম কিয়? নহ'লে তই ক'ব পৰা নাই কিয় যে মোৰ ব্ৰেইন টিউমাৰ হৈছে? তাৰমানে তই ডাক্তৰে এইটোও কৈছিলে নাই যে আৰু মাত্ৰ কেইমাহমানৰ বাবেহে মই পৃথিৱীত আলোহি? তই ডাক্তৰ হৈ ইমান দুৰ্বল হ'লে কেনেকৈ হ'ব? চা, অনন্তকাল জীয়াই থাকিবলৈ কোনোবা জানো পৃথিৱীলৈ আহে? কোনোবা দুদিন বেছি থাকে, কোনোবা দুদিন আগতেই যাবলগীয়া হয়। সেইটো জানো কিবা নতুন কথা? মই তোক সহজে মৰিবলৈ নিদিওঁ ৰাজু। আৰু ডাঙৰ ডাক্তৰ দেখুৱাম, প্ৰয়োজন হ'লে বিদেশলৈ লৈ যাম। তই চিন্তা নকৰিবি ৰাজু, তই চিন্তা নকৰিবি। জয়ন্ত, তই কেনেকুৱা ডাক্তৰ কচোন? নাজানো,
ডাক্তৰে বেমাৰ ভাল কৰিব পাৰে, কিন্তু মৰণ ৰোধ কৰিব নোৱাৰে। অথচ তই অবুজৰ দৰে কথা কৈছ। চা, সকলো সহজভাৱে ল। মোৰ এটা শেষ ইচ্ছা আছে, তই জান। মই মোৰ গাঁওখনতে মৰিব খোজো। কিন্তু নাই জয়ন্ত, তই আপত্তি নকৰিবি। চা, ফাঁচি কাঠত ওলমিব লগাজনৰ শেষ ইচ্ছাটো পূৰণ কৰাৰ চেষ্টা কৰা। চা, মৰিবলৈ ওলোৱাজনৰ শেষ ইচ্ছাক জানো বাধা দিবি কৰ? জয়ন্ত, নাই তই আপত্তি নকৰিবি জয়ন্ত। সেইটো কেনেকে সম্ভৱ? ইয়াত উন্নত চিকিৎসাৰ ব্যৱস্থা আছে, ভাল ডাক্তৰ আছে। মই প্ৰতিটো মুহূৰ্ততে তোৰ লগত থাকিম। গাঁৱত কি আছে? শান্তি। মই জানো ইয়াত থাকিলে তহঁতে মোক সিজন ডাক্তৰ ওচৰলৈ টানিবি, সিজন ডাক্তৰ ওচৰলৈ টানিবি, ইটো দৰৱ দিবি, সিটো বেজি দিবি। তথাপি দুদিনমানৰ পিছতেতো মই যামগৈ। তেনেহ'লে শান্তিত মোক মৰিবলৈ নিদিওঁ কিয়? ৰাজু, আকুৰ গোচ নহবি। তোক এনেকুৱা অৱস্থাত কাৰো কথা নুশুনি জোৰ কৰি ইয়ালৈ গুচি আহি জয়ন্ত, জয়ন্ত, ৰাজু, ৰাজু, কি হৈছে তোৰ? ৰাজু, জয়ন্ত, জয়ন্ত, ৰাজু, 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 কাঞ্চন, তই বিহু কৰি হৈছ? কাঞ্চন, কি হৈছে তোৰ? কিয় কান্দিছ? জয়ন্তদা, এইখন লোৱা কাঞ্চন। জয়ন্তদা, ৰাজু লগাই দিয়ক। এইখন তোমাক ৰাজুৱে দিবলৈ কৈ কৈছে। ৰাজু, ৰাজু আৰু নাই। দূৰে দূৰে আঁতৰি থাকিলেও কিছুমান মানুহক পাহৰি যোৱাটো বৰ টান। কিছুমান সময়, কিছুমান ঘটনা আৰু সেই ঘটনাৰ মুহূৰ্তবোৰ পাহৰি যোৱাটো টান। বিশেষকৈ হাজাৰ চেষ্টা কৰিলেও কাৰোবাৰ স্মৃতি মনৰ পৰা আঁতৰি নাযায়। ইয়াৰে আন এটা নাম চাগে ভাল পোৱা, প্ৰেম। মনটো বৰ অদ্ভুত।
ক'ব নোৱাৰাকৈ কাৰোবাক ভাল পাই পেলাই ভাল পোৱাজনক মন খুলি কোৱাও নহয়। যেতিয়া ক'ব খোজা যায় তেতিয়া আকৌ সময় পলাই যায়। মোৰো তেনেকুৱাই হ'ল। ক'ব খুজিছিলোঁ কিন্তু ক'বলৈ সময় নাপালোঁ। তথাপিও জানিবৰ ইচ্ছা যায় তেওঁ বাৰু কি উত্তৰ দিলেহেঁতেন। যদি মই মন খুলি ক'লোহেঁতেন মই তোমাক ভাল পাওঁ কাঞ্চন, তেওঁ ভাল পা বুলি ক'লেহেঁতেন নে? ভাল পা বুলি ক'লেহেঁতেন নে? ভাল পা বুলি ক'লেহেঁতেন নে? ভাল পা বুলি ক'লোহেঁতেন ভাল পা বুলি ক'লেহেঁতেন ক'লোহেঁতেন সকলোৱে শুনাকে চিঞৰি চিঞৰি ক'লোহেঁতেন। তোমালৈ পঠোৱা গামোচাখনত মই মোৰ ভাল পোৱাবোৰ ফুল তুলি পঠিয়াইছিলো ৰাজু ককাইদেউ। তাতৰে খালৰে গামোচা কাটিলো তোমাখন পিন্ধামে বুলি মৰম বুজি পোৱা জনেও জানৈ তোমালৈ মৰমৰ গামোচা শব্দ ব্ৰহ্ম, শব্দত থাকে জীৱন, থাকে উশাহ নিশাহ, তাল লয় আৰু গতি। শব্দ সৃষ্টি হয় সৃষ্টিৰ অপৰূপ সৃষ্টিৰ মাজত। শব্দ এতিয়া বাণীবদ্ধও হয়। এনে অলেখ শব্দৰ সুসজ্জিত সমদল বান্ধি আপোনাক খবৰ বাবে শ্ৰাব্য কেছেট, CD, চলচ্চিত্ৰ আদি মাধ্যমৰ জৰিয়তে উপহাৰ দিবলৈ অসমবাসীৰ আপোন শিল্পী অনুপম শইকীয়াই শুভাৰম্ভ কৰিছে এটি অত্যাধুনিক বাণীবন্ধন ষ্টুডিঅ'ৰ নাম টেম্পটেশ্যন। কেৱল বাণীবন্ধনেই নহয়, নিপুণ কলাকুশলীৰ সৈতে ভিডিঅ' আৰু চলচ্চিত্ৰ সম্পাদনাৰ এটি ৰাষ্ট্ৰীয় মানৰ এডিটিং ষ্টুডিঅ' সংলগ্ন হৈ আছে ষ্টুডিঅ' টেম্পটেশ্যনত। অনুপম বাণীবন্ধনৰ বাবে শব্দৰ প্ৰতিজন প্ৰেমিকৰ স্থায়ী ঠিকনা হয় ষ্টুডিঅ' টেম্পটেশ্যন।